हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 9 তৰা এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে লগত এখন বহি লৈ এইবোৰ লিখি যাবা। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে তোমালোকে ভিডিওটোত এটা লাইক কৰি দিবা। তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছো। পাঠটোৰ নাম হ'ল তৰা পাঠ 9। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আগবাঢ়িছো। প্ৰথমতে তোমালোকক প্ৰশ্নত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে কবিতাটি মনত ৰাখা। তো তোমালোকে এই যেটো কবিতা আছে এই কবিতাটো তোমালোকে মনত ৰাখিবা। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰথমে কোৱা তাৰ পাছত লিখা। তো ইয়াৰ ক নম্বৰটো দিয়া আছে তৰাৰ চকুজুৰি আৰু মুখখন কেনেকুৱা। খ নম্বৰটো দিয়া আছে তৰাই কি পহৰাই। গ নম্বৰটো দিয়া আছে তৰাৰ হাঁহিটি কত কত পৰে। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। মই তোমালোকক 2 নম্বৰৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ এতিয়া লিখি দিম। তোমালোকক 2 নম্বৰত প্ৰশ্ন দিয়া আছিল প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে তৰাৰ চকুজুৰি আৰু মুখখন কেনেকুৱা। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা তৰাৰ চকুজুৰি আৰু মুখখন হ'ল হাঁহি ফোৰা। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে তৰাই কি পহৰাই। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা তৰাই অমানিশাত পহৰেৰে পৃথিৱী পহৰায়। তাৰ পিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে তৰাৰ হাঁহিটি কত কত পৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা তৰাৰ হাঁহিটি জুৰি নৈ গৰা পিটনি আদিত পৰে। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে তৰাৰ হাঁহিটি পৰিলে কোনে নাচে। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা তৰাৰ হাঁহিটি পৰিলে ফুলনিয়ে নাচে। তাৰ পিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে গধূলি বেলিকা কবিয়ে লগৰীয়াৰ সতে কি কৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা গধূলি বেলিকা কবিয়ে লগৰীয়াৰ সতে চোতালত ধৰা পাৰি মিলিজুলি তৰাৰ পোহৰ চায়। তাৰ পিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তৰাই কাক পথৰ বতৰা দিয়ে। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা তৰাই পথিকক পথৰ বতৰা দিয়ে। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে কবি কিয় আচৰিত হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা তৰা কিয় মায়াৰে আৱৰা এই কথা ভাবি ভাবি কবি আচৰিত হয়। মই তোমালোকক 2 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলো। আশা কৰিছোঁ তোমালোকে ভিডিওটো পজ কৰি প্ৰশ্নৰ উত্তৰবোৰ লিখি ললা। এতিয়া মই তাৰ পিছত 3 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোলৈ আগবাঢ়িছো। 3 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে পঢ়া বুজা আৰু লিখা। তোমালোকৰ কিতাপত প্ৰথমটো লিখি দিয়াই আছিল ফুল ফুলনি। এতিয়া তোমালোকক বাকিবোৰ তেনেকৈ লিখিব কৈছে। তাৰ পিছতটো দিয়া আছে তোমালোকক বা তোমালোকে লিখিবা বাহনি। তাৰ পিছতটো দিয়া আছে শাক তোমালোকে লিখিবা শাকনি। তাৰ পিছতটো দিয়া আছে মা তোমালোকে লিখিবা মাহনি। তাৰ পিছতটো দিয়া আছে কল তোমালোকে লিখিবা কলনি। তাৰ পিছতটো দিয়া আছে ধান তোমালোকে লিখিবা ধাননি। তাৰ পিছতটো দিয়া আছে বন তোমালোকে লিখিবা বননি। তোমালোকক এইকিটাই 3 নম্বৰত প্ৰশ্ন দিয়া আছিল। আশা কৰিছোঁ তোমালোকে 3 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি ললা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছো। 4 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে বাক্য ৰচনা কৰা। তো ইয়াৰ প্ৰথমটো তোমালোকক দিয়া আছে তীৰ বীৰ। তো ইয়াৰ বাক্য ৰচনাটো তোমালোকে এনেকৈ বনালে হ'ব আকাশত তৰাবোৰ তীৰ বীৰ কৈ আছে। তাৰ পিছতটো তোমালোকক দিয়া আছে মিলিজুলি। তোমালোকে এইদৰে লিখিবা আমি সকলোৱে মিলিজুলি থাকিব লাগে। ভিডিওটো পজ কৰি তোমালোকে লিখি ল'বা। তাৰ পিছত তোমালোকক বাক্য ৰচনাটো দিয়া আছে কাণ পাতি। উত্তৰটো তোমালোকে এইদৰে লিখিবা অংকুৰে শিক্ষকে কোৱা কথাবোৰ কাণ পাতি ভালদৰে শুনি আছে আৰু তোমালোকে কাণ পাতিৰ তলত এটা আঁচ টানি ল'বা।
তাৰপিছতো দিয়া আছে আপন পাহৰা। তো এনেকৈ বাক্য ৰচনা কৰিবা, আকাশত তৰাবোৰে আমাক আপন পাহৰা কৰি তোলে। আৰু তোমালোকে আপন পাহৰাৰ তলত এটা আঁচ টানি ল'বা। তাৰপিছতো তোমালোকক দিয়া আছে চিলমিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, চিলমিল টোপনিত হৰিয়ে সপন দেখি সেইটো সঁচা বুলি ভাবিছে। তোমালোকে এইদৰে লিখিবা। তাৰপিছতো দিয়া আছে বিয়াকুল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, অংকুৰে তাইৰ বন্ধু ৰহিমক লগ পাবলৈ মনটো বিয়াকুল হৈ পৰিছিল। তোমালোকক এইকেইটাই বাক্য ৰচনা দিয়া আছিল। আশা কৰিছোঁ তোমালোকে বাক্য ৰচনাবোৰ লিখি ল'লা। এতিয়া আমি নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰলৈ আগবাঢ়িছোঁ। 5 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে, তলৰ খালী ঠাইবোৰত খা এই শব্দটো উপযুক্ত ৰূপত ব্যৱহাৰ কৰি বাক্যকেইটা পুনৰ লিখা। তোমালোকক খা শব্দটো উপযুক্ত ৰূপত ব্যৱহাৰ কৰি বাক্যকেইটা আমাক লিখিব কৈছে। আমাক ইয়াতে ক নম্বৰ প্ৰশ্নটো কি দিয়া আছে, মই ভাত খাওঁ। তোমালোকৰ এইটো কিতাপত লিখি দিয়া আছিল। তাৰপিছত খ নম্বৰটো দিয়া আছে, সীমাই এতিয়া ভাত ডেছ। তো ইয়াতে কি হ'ব, খাব। তাৰপিছতো তোমালোকক দিয়া আছে গ নম্বৰ, তুমি ভাত ডেছ নে। তো ইয়াতে কি হ'ব, তুমি ভাত খালা নে। তাৰপিছত ঘ নম্বৰটো তোমালোকক দিয়া আছে, কালি আমি বনভোজ খালোঁ। এই খালিটোত কি হ'ব, খালো হ'ব। তাৰপিছত তোমালোকক ঙ নম্বৰ প্ৰশ্নটো দিয়া আছে, যোৱা ৰবিবাৰে সি মাছৰ আঞ্জাৰে ভাত ইয়াতে কি হ'ব, খাইছিল। তাৰপিছত প্ৰথমটো নম্বৰটো দিয়া আছে, কাইলৈ দুপৰীয়া তোমালোকে কি খাবা। খালিটোত কি হ'ব, খাবা। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত দ্বিতীয় নম্বৰটো দিয়া আছে, অহা দেওবাৰে আমি পচলা। এই খালিটোত কি হ'ব, খাম হ'ব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তাৰপিছত তোমালোকক তলত দিয়া আছে, এইদৰে কৰ, পঢ়, লিখ, যা আদি শব্দবোৰেৰে এনেকুৱা বাক্য লিখা। তোমালোকক এইবোৰ শব্দৰে বাক্য লিখিব কৈছে। তাৰপিছত তোমালোকক নেক্সট 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া, বুজা, লিখা। তো তোমালোকক প্ৰথমটো দিয়া আছে আকাশ। তো ইয়াতে লিখি দিছে পাতাল। তো এইটো তোমালোকক কি দিয়া আছে, বিপৰীত অৰ্থ দিয়া আছে। তাৰপিছতো দিয়া আছে পোহৰ। তো এইটো কি হ'ব, পোহৰৰ বিপৰীত আন্ধাৰ। তাৰপিছতো দিয়া আছে আউসী। তো ইয়াৰ বিপৰীত কি হ'ব, পূৰ্ণিমা। তাৰপিছতো দিয়া আছে তোমালোকক হাঁহি। তো ইয়াৰ বিপৰীতটো কি হ'ব, কান্দন। তাৰপিছতো তোমালোকক দিয়া আছে ৰাতিপুৱা। তো ইয়াৰ বিপৰীতটো কি হ'ব, গধূলি। তাৰপিছতো দিয়া আছে দিন। ইয়াৰ বিপৰীতটো কি হ'ব, ৰাতি। আৰু তোমালোকক ইপিনে দিয়া আছে আকাশ। তো তোমালোকক গগন লিখি দিছে। তো আকাশৰ সমাৰ্থক শব্দ কি হয়, গগন হয়। তো তোমালোকক এইবোৰ সমাৰ্থক শব্দ লিখিব কৈছে। তাৰপিছতো দিয়া আছে জেউতি। তো এইটো কি হ'ব, পোহৰ। জেউতিৰ সমাৰ্থক শব্দ পোহৰ। তাৰপিছত দিয়া আছে গধূলি। তো ইয়াৰ সমাৰ্থক শব্দ কি হ'ব, সন্ধিয়া। তাৰপিছতো দিয়া আছে পথ। তো এইটো কি হ'ব, বাট। তাৰপিছতো দিয়া আছে চকু। এইটো কি হ'ব, নয়ন। তাৰপিছতো দিয়া আছে নিজৰা। ইয়াৰ সমাৰ্থক শব্দ হ'ব জুৰি। তো আশা কৰিছোঁ তোমালোকে 6 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি ল'লা। এতিয়া আমি তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰলৈ আগবাঢ়িছোঁ। তাৰপিছত তোমালোকক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া, বুজা আৰু লিখা। প্ৰথমটো দিয়া আছে তোমালোকক য'ত। এইটো এনেকৈ লিখি দিছে, কলমটো য'ত আছিল তাতেই থোৱা। তাৰপিছত তলত লিখি দিছে যত। তো এইটো কি হ'ব, ঘৰত যত কিতাপ আছিল সকলো পঢ়িলোঁ। তাৰপিছত তোমালোকক তলত দিয়া আছে কত। তো তোমালোকক এইটো তেনেকৈ তোমালোকক লিখিব কৈছে। তো তোমালোকে লিখিবা তোমাৰ ঘৰ কত। তাৰপিছত তলত দিয়া আছে কত। তো এইটো তোমালোকে লিখিবা অংকুৰক বিচাৰি ৰাহুলে কত ঠাই ঘূৰিলে। তাৰপিছতো তোমালোকক দিয়া আছে অত। তো এইটো কি হ'ব, অত বস্তুবোৰ থৈ বিচাৰি পোৱা নাই। তাৰপিছতো দিয়া আছে অতবৰ কাম কেতিয়া যে শেষ হ'ব। তোমালোকে ভিডিঅ'টো পজ কৰি 8 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া, বুজা আৰু লিখা। তো তোমালোকৰ কিতাপত প্ৰথমটো লিখি দিয়া আছিল জিলমিল, চিলমিল। তাৰপিছতো দিয়া আছে থমকি। তো এইটো হ'ব চমকি। তাৰপিছতো দিয়া আছে হৰা। তো এইটো হ'ব ল'ৰা। তাৰপিছতো দিয়া আছে ধৰা। এইটো হ'ব ভৰা। তোমালোকে এইদৰে লিখি ল'বা।
তাৰপিছত তোমালোকক 10 নম্বৰ প্ৰশ্নটো দিয়া আছিল উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। তো প্ৰথমটো দিয়া আছে চিলমিল, তাৰপিছতটো দিয়া আছে জিলমিল, তাৰপিছতটো দিয়া আছে উমি উমি। তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছে আকাশত তৰাবোৰে ডেশ কৰিছে। তো আকাশত তৰাবোৰ জিলমিল কৰিছে, তোমালোকে ইয়াতে জিলমিল লিখিবা। খ নম্বৰটো দিয়া আছে ডেশ তপনিত মই এটা সপন দেখিছিলোঁ। তো এইটো কি হ'ব চিলমিল তপনিত, তোমালোকে খালী ঠাইটোত চিলমিল লিখিবা। গ নম্বৰটো দিয়া আছে জুইকুৰা ডেশ জ্বলিছে। তো জুইকুৰা উমি উমি জ্বলিছে, তোমালোকে খালী ঠাইটোত উমি উমি লিখিবা। তো এইখিনি আছিল তোমালোকৰ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ। মই তোমালোকক এই পাঠটো অৰ্থাৎ তৰা পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। আৰু যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।